নমস্কাৰ কি খবৰ আপোনালোকৰ সকলোৱে চাগে ভালে আছে ভালে থাকক কুশলে থাকক তাৰে কামনা কৰি আজি ভিডিঅ'টি আৰম্ভ কৰিছো আজি আপোনালোকলৈ বহুত ধুনীয়া এটি টপিক লৈ আহিছো বহু লোকে সুধি আছিল যে বাইদেউ ওয়াচ টাইম কেনেকৈ বঢ়াব লাগে আৰু চেনেল কেনেকৈ মনিটাইজ কৰিব লাগে বহু লোকে মোক ৰিকুৱেষ্ট কৰিছিল কিন্তু মই উত্তৰ দিব পৰা নাছিলো আৰু ভিডিঅ'টো বনোৱাও নাছিলো কাৰণ কি কাৰণে বনোৱা নাছিলো জানেনে কিছুমান কথা শিকিব লাগে ময়ো বহুত বেছি কথা শিকা নাছিলো সেই গতিকেলৈ মানে বহুত কথা আমি জানিব লগা থকাৰ কাৰণে মই ভিডিঅ'টো বনোৱা নাছিলো ঘপকৈ এনেকৈ কম বা কিবা কম মই নিজে যদি একো এটা প্ৰমাণ নাপাওঁ তেতিয়াহ'লে আপোনালোককতো মই পটকৈ ক'ব নোৱাৰো যে কি নহওক আজি ভিডিঅ'টো আপোনালোকৰ যিসকল মানে নতুনকৈ ইউটিউবাৰ হৈছে বা ইউটিউব ক্ৰিয়েটৰ হৈছে তেখেতলোকৰ কাৰণে আজি এই ভিডিঅ'টি বহুত বেছি কাম দিব কাৰণ মই যিখিনি দেখিলো আজি মোৰ 7 মাহে হ'ল ভিডিঅ' বনোৱা যিখিনি দেখিলো সেইখিনি সম্পূৰ্ণ সঁচা কথাখিনি আজি আপোনালোকৰ আগত ক'বলৈ লৈছো মোৰ কেনেকৈ মনিটাইজ হৈছিলে চেনেলটি আপোনালোকে সকলোৱে চাগে জ্ঞাত মোৰ দুটা ভিডিঅ' বহুত বেছি ভাইৰেল হৈছিল আৰু বহুত লাখ লাখ মানুহে চাইছিল বুলিয়ে ক'ব পাৰি সেই গতিকেলৈ আপোনালোকক মানে মই আজি মোৰ নিজৰ অভিজ্ঞতা আৰু এজন ভাইটিয়ে লিখিছিল যে বাইদেউ আপুনি মোৰ ভিডিঅ'বিলাক চাবচোন তেনেকৈ লিখিছিল কিন্তু আৰু 10জন মানে লিখিছিল যে মোক বেক কৰিব বাইদেউ মই আপোনাৰ পিছত গৈ আছো সেই তেনেকৈ ধৰণকে মানে বহুত বেছি মই কমেণ্ট পাইছিলোঁ তেওঁলোকৰ মই ৰিপ্লাই দিব নোৱাৰিলোঁ কাৰণ আগতে মই বহুত বেছি মানে শিকা নাছিলোঁ কথাখিনিতো জানিব লাগিব নহয় জানো সেই গতিকেলৈ মানে আজি সকলোখিনি কথা আপোনালোকৰ আগত খুলি কৈ দিম আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে আপোনালোকে চাব সকলোখিনি কথা আপোনালোকে গম পাব যেতিয়া আপোনালোকে প্ৰথম চেনেলটো ষ্টাৰ্ট কৰিছে তেতিয়া কিন্তু মানে পটাপট এটা চেনেল খুলি মানে কিছুমানে ভিডিঅ' আপলোড কৰে আৰু পাহৰি যায় মই মোৰ নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা আপোনালোকলৈ মই আগবঢ়াইছো মই কাৰোৰ পৰা শিকা নাই বাৰু আমাৰ ওচৰত তেনেকৈ মানে ভিডিঅ' বনোৱা মানুহ নাই আৰু শিকাই দিবলৈও মানে বহুতে টান পায় সঁচা কথা নকয় কি কৰিব লাগিব কি নকৰিব লাগিব আমি ভিডিঅ' আপলোড কৰি দিলে যে আমাৰ ভিডিঅ' ভাইৰেল হ'ব সেইটো কিন্তু একেবাৰে মিছা কথা বহুতখিনি কাম থাকে ভিডিঅ' আপলোড কৰাৰ লগতো সেইখিনি ভালকৈ জানিব লাগিব মই পিছত এদিন এটা আপোনালোকলৈ ভিডিঅ' আগবঢ়াই দিম কেনেকৈ কি কৰিব লাগে এতিয়া ময়ো চেনেল খুলিছিলোঁ একোকে নাজানিছিলোঁ আপোনালোকৰ দৰে মানে বিমূৰত পৰোঁ যে ভিডিঅ' দিওঁ ভাইৰেল নহয় বহুতখিনি কষ্টৰ ফলত মানে ভিডিঅ'বিলাক ভাইৰেল কৰিলোঁ আৰু কৰাৰ পিছতো ভগৱানৰো আশীৰ্বাদ লাগিব যে ঘপকৈ এইবিলাক সম্ভৱ নহ'ব যে কি নহওক মই থাম্বনেইলত মানে দি দিছোঁ আপোনালোকক মোৰ দুটা ভিডিঅ' বহুত বেছি ভাইৰেল হৈছিলে সেইকেইটাৰ ওয়াচ টাইম আপোনালোকে চাব পাৰে কিন্তু মই ভিডিঅ' যোগেদিয়ে মোৰ ওয়াচ টাইম কমপ্লিট কৰিছিলোঁ আগতেতো মই নাজানো না আপোনালোকে একেবাৰে সহজতে ওয়াচ টাইম কমপ্লিট কৰিব পাৰিব কিন্তু মই আগতে জনা হ'লে মই সেইখিনি কৰিলোঁ হয় কিন্তু বহুত কষ্টৰ ফলতহে চেনেলটো মনিটাইজ হ'ল যদিও বহুতখিনি কাম আছে এতিয়াও কৰা নাই আৰু ভিডিঅ' আপলোড কৰিলেই যে আপোনালোকে ভিডিঅ' ভাইৰেল কৰিব পাৰিব বা ওয়াচ টাইম বঢ়াব পাৰিব 4000 ওয়াচ টাইম কিন্তু অকণমান নহয় আজিকালি কিন্তু কিছুমানে পইচা দিও কৰোৱায় আৰু পইচা মানে কম খৰচতো কৰে এই VPN চিপিএন কিবা কিবি লগাই মেলি মানে এনেকুৱা ধৰণকে আৰু কিছুমানে কৰে চেনেলটো মনিটাইজ কিন্তু সেইটো নহয় সেইখিনি কাহানিও আপোনালোকে ভুল নকৰিব আৰু এটা হৈছে ইউটিউবৰ মেচিন সেই মেচিনটোৱে যদি গম পায় আপোনালোকৰ চেনেলটো ডিমনিটাইজ কৰি দিব মনিটাইজ হ'বলৈ নিদিব আৰু মনিটাইজ হ'লেও সেইটো পিছত ওয়াচ টাইমটো বহি যাব সেই গতিকেলৈ আপোনালোকে সেইষাৰ কথা মনত ৰাখিব আৰু খুব সাৱধানে চেনেলটো চলাব বহুতকেইটা মানে ইউটিউবৰ গাইডলাইন আছে সেইবিলাক আপোনালোকে মানি চলিব বহুত ধুনীয়াকৈ আপোনালোকে ওয়াচ টাইম কমপ্লিট কৰিব পাৰিব মই মাত্ৰ আপোনালোকক এমাহ টাইম দিছোঁ এমাহ টাইমত মই যিটো কথা কম আপোনালোকে ধুনীয়াকৈ মনিটাইজ কৰি ল'ব পাৰিব চেনেলটো পিছৰ এইখিনি কথা মই এটা এটা ভিডিঅ' যোগেদি আপোনালোকক জনাম যদি মোৰ কথাখিনি আপোনালোকৰ যদি অন্তৰখনত চুই যাব পাৰে বা আৰু দুইজনে শিকিব পাৰে মোৰ নিচিনাকৈ মোৰতো চেনেলটো মনিটাইজ হ'ল আপোনালোকে দেখিছেই মোৰ সম্পূৰ্ণ মনিটাইজ হৈ গ'ল কিন্তু পইচা কি পাওঁ কি নাপাওঁ সেইখিনি বাৰু আপোনালোকক পিছত ক'ম আৰু পিছত দেখুৱাম কিন্তু মনিটাইজটো কৰিব পাৰিলোঁ বা জীৱনত কিবা এটা সফল হ'ব পাৰিছোঁ নহয় জানো যে কি নহওক তাতে আপোনালোকে যদি নতুনকৈও খুলিম বুলি ভাবিছে চেনেলটি তেতিয়াহ'লে আপোনালোকে খোলক একো ভয় নকৰিব ভিডিঅ' দি যাওক আৰু ভিডিঅ' কৰি যাওক সফল হ'ব
আৰু সফল হ'বই লাগিব। আমি নিবনুৱা নহয় জানো, আমি নিবনুৱা হ'লেতো আমি সফল হ'বই লাগিব। আমাৰ কোনো জব নাই। আৰু আপোনালোকেও হয়তো যিসকলে ইউটিউব কৰি আছে বহুতৰ মানে জব নাই। কিছু লোকৰ জব আছে হয়, ডাঙৰ ডাঙৰ ইউটিউবাৰে কিন্তু বহুত বেছি সঁচা কথা নকয়। কিন্তু ডাঙৰ ইউটিউবাৰসকলে বেয়া নাপাব, আজি মই সঁচা কথাটো কৈ দিছোঁ। মই বহুতৰ ক্ষেত্ৰত পাইছোঁ আৰু সকলোকে মানে কোৱা নাই, কিছু লোককহে কৈছোঁ। কিছু লোক ডাঙৰ ইউটিউবাৰো বহুত বেছি ভাল আছে, কমেণ্ট এটা দিয়াৰ লগে লগে লগালগ ৰিপ্লাই দিয়ে। ডাঙৰ ইউটিউবাৰ সকলোলৈকে মানে ধন্যবাদ জ্ঞাপন কৰিলোঁ মেছেজৰ ৰিপ্লাই দিয়াৰ কাৰণে। বাৰু দিয়ক, বেয়া নাপাব, সকলোতো সমান নহয় জানো। আৰু এতিয়া কথাষাৰ কৈ দিছোঁ, যিসকলে ৱাচ টাইম কমপ্লিট কৰিব পৰা নাই তেওঁলোকৰ বাবেতো আজি ভিডিঅ'টো নহয় জানো। আপোনালোকে এটা মেইল আহে 50টা ছাবস্ক্ৰাইবাৰ হ'লে, সেই ছাবস্ক্ৰাইবাৰ যদি কমপ্লিট কৰিব পাৰে বা আপোনালোকৰ 100টাও হৈছে ছাবস্ক্ৰাইবাৰ, সেইটো সময়ত আপোনালোকৰ এনেকুৱা ধৰণকে মানে জিমেইলত এটা মেছেজ আহিব, আপোনালোকক মানে লাইভ দিয়া হৈছে, সেই তেনেকৈ এটা মেছেজ আহে। সেই মেছেজটোৰ জৰিয়তে আপোনালোকে কি কৰিব, আপোনালোকে লাইভ আহি যাব। লাইভ অহাৰ লগে লগে আপোনালোকৰ মানে চেনেলটো গ্ৰ' কৰিব বা আপোনালোকে সদায় এক্টিভ থাকিব। সদায়নো ক'ত আৰু লাইভ কৰিব পাৰিব, মাহটোত 5 দিন সময় ল'ব আপোনালোকে। সেই 5 দিন যদি এটা এটাকৈ 5টা লাইভ দিব, আপোনালোকৰ এমাহত সম্পূৰ্ণ কমপ্লিট হৈ যাব। আপোনালোকে কিন্তু এইষাৰ কথা মানে মিছা বুলি নাভাবিব দেই। বহুত মানে আপোনালোকক মৰম চেনেহৰ কাৰণে মই কথাষাৰ আগবঢ়াইছোঁ। কাৰণ মোৰ দৰে যদি আৰু দুজন আগবাঢ়ি যায়, আৰু মই অকলে আগবাঢ়িলেতো নহ'ব। আপোনালোকে যে মোক ইমানখিনি মৰম চেনেহ দিছে, মোৰ কমেণ্টৰ মানে ৰিপ্লাই আপোনালোকে দিয়ে, আকৌ তাতে মোৰ ভিডিঅ'বিলাকৰ তলত কি ধুনীয়া ধুনীয়া কমেণ্ট আপোনালোকে লিখে। বাৰু কিছুসকলে বেয়াকৈ দিয়ে, কিন্তু তেতিয়া কিন্তু মনটো বহুত বেয়া লাগে। আৰু যাতে বেয়াকৈ কমেণ্ট নকৰিব, যি কি নহওক আমি মানে আগুৱাই যাব লাগিব। আৰু মই আগবাঢ়ি গ'লেই নহ'ব নহয়, আপোনালোকেও যাব লাগিব। সকলোৱে যেতিয়া নহয় ইউটিউব ক্ৰিয়েটৰ হ'ব বিচাৰিছে, মনত সকলোৱে আশা আছে। আশা থকাৰ কাৰণে সকলোৱে সফল হওক আৰু তাৰে কামনা কৰিছোঁ। সেই গতিকে আপোনালোকক ক'লোঁ, মাহটোত আপোনালোকে 5 দিন লাইভ আহক। মাত্ৰ 4000 ৱাচ টাইম আপোনালোকে বঢ়াই ল'ব পাৰিব। 4000 কিন্তু কম নহয় দেই বন্ধুসকল, বহুত কষ্ট কৰিব লগা হয়। মাত্ৰ মানুহে কয় 2 মাহ 3 মাহতে হৈ যাব, সেইটো কিন্তু নহয়। 1 বছৰ আমি খাটিবলগীয়া হয়। কিন্তু ভগৱানৰ কৃপাত মোৰ চেনেলটো কিন্তু মনিটাইজ হৈ গ'ল আৰু তাৰ বাবে মই বহুত বহুত সুখী। আৰু চেনেল মনিটাইজ হোৱাৰ কিন্তু মোৰ 3 মাহে হৈ গ'ল দেই, 3-4 মাহ হৈ গ'ল, কিন্তু আপোনালোকক কোৱা নাছিলোঁ। আজিলৈ আহোঁ, ভিডিঅ'টি কেনেকুৱা লাগিল জনাব। আৰু মই কোৱা কথাষাৰ সঁচা নে মিছা প্ৰমাণ কৰাৰ পিছতহে মোক আপোনালোকে ৰিপ্লাই দিব। তাৰে আশাৰে আজিলৈ আহোঁ। আগলৈ আহি থকা ভিডিঅ'বিলাক চাবলৈ নাপাহৰিব। ধন্যবাদ।